পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনতো বিজেপিৰ আগ্ৰাসী প্ৰচাৰ। দিলীপ শইকীয়াৰ পৰা সৰ্বানন্দ সোণোৱালক, মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, নিৰ্বাচনী ৰণত নামিছে ৰথী মহাৰথী। এয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। জোৰদাৰ প্ৰচাৰ অভিযানত নামি পৰিছে বিজেপিৰ ৰথী মহাৰথী। বজালিত এয়া নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। অজস্ৰ সমৰ্থকক বজালিত এটা ৰাজনৈতিক সাধু শুনালে দিলীপ শইকীয়া। বল্যা নদীত বৰালি মাছ ধৰাৰ কাৰণে আমি ডাঙৰ বৰশী এটা চেং মাছ বা গৰৈ মাছ পানীৰ জুৱলিত লগাই থৈ দিওঁ। চেং মাছটোৰ পিঠিত ডাঙৰ বৰশী এটা লগাই থৈ দিওঁ। কিহৰ কাৰণে? পিঠিত বৰশীটো লাগি থাকিলে পানীৰ জুৱলিত যেতিয়া এৰি দিম, এই চেং মাছটোৱে ইফাল ইফাল কৰি থাকে, পানীৰ জুৱলিত ধৰফৰ কৰি থাকে। অলপ কিয় ধৰফৰ কৰে? যে পিঠিত যে মোৰ বৰশীটো লাগি আছে, কাঁইটটো লাগি আছে, সেইডাল গুচাই কেনেকৈ মই নতুন জীৱন পাব পাৰোঁ, পানীৰ লগত আমি মিলি যাব পাৰোঁ, সেইটো চিন্তাত চেং মাছটোৱে ধৰফৰ কৰি থাকে। যে চেং মাছটোৱে ধৰফৰ কৰা দেখা পাই বৰালিটোৱে একদম মুখখন মেলি খাবলৈ আহে। এনেকৈ যেতিয়া বৰালিটোৱে মুখখন মেলি খাবলৈ আহে, তেতিয়া চেংটোৱে বৰালিটোক উদ্দেশ্য কৰি কয়, এই বৰালি ভাই অলপ ৰবি, তইতো মোক খাবি সেইটো মই জানো, কিন্তু অলপ ৰবি, মোৰ কথাও গুৰুত্বপূৰ্ণ, মোৰ কথাখিনিও শুনি ল। এই পানীৰ জুৱলিত, নলবেলা ভাষাতে কম বুজি পাব, পানীৰ জুৱলিত ধৰফৰ কৰছোঁ মই বাচবাক লাগি, ধৰফৰ কৰছোঁ মই বাচবাক লাগি, ফান পাতছি তোক লাগি, ধৰফৰ কৰছোঁ মই বাচবাক লাগি, ফান পাতছি তোক লাগি, জীৱন যাব মোৰ, মাংস খাব তোৰ। এইটো কংগ্ৰেছৰ দিনৰ প্ৰলোভনৰ ৰাজনীতি আছে। একেখন সভাতে কংগ্ৰেছত টকা দি টিকট লোৱাৰ আঁচনি চলিছে বুলি ইটিকিং কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিজনে। আঁচনি আৰু এখন বেলেগ চলি আছে, টিকট দিয়া আঁচনি কংগ্ৰেছৰ। টিকট দে, টিকট যদি দিব লাগে, টিকট যদি ল'ব পাৰে, ল'ব লাগে, যে টকা দে টিকট ল, টকা দে টিকট ল, টকা দে টিকট ল। কংগ্ৰেছৰ সেইটো আঁচনি চলি আছে এতিয়া। বজালিৰ পিছত জাগিৰোড সমষ্টিৰ ঔজাৰীত বিজেপিৰ বৃহৎ নিৰ্বাচনী সভাত ভাগ ল'লে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকাই। এইখন সভাত দিলীপ শইকীয়াই ক'লে, কংগ্ৰেছৰ দিনৰ টেনচন বিজেপিয়ে নোহোৱা কৰিছে। মানুহে ল'ৰা ছোৱালী স্কুলৰ টেনচন, টিউচনৰ টেনচন, বুজিছে নাই? পেঞ্চনৰ টেনচন, কিমান যে টেনচন, টেনচনে টেনচন। কিন্তু এতিয়া আমাৰ চৰকাৰ অহাৰ পিছত हम टेंशन लेने का नहीं है, कांग्रेस को टेंशन देने का है। हमारी नीति है, हम टेंशन नहीं लेगा, कांग्रेस को, जातीय परिषद को, राइटर दल को टेंशन देना है कि नहीं? গোৱালপাৰাৰ ৰংজুলিত এয়া জয়ন্ত মল্ল বৰুৱা। অজস্ৰ মহিলাক উদ্দেশ্যি জয়ন্ত মল্ল বৰুৱাই ক'লে, চৰকাৰে দিয়া 10,000 টকাৰে মোবাইল ফোন নিকিনিব। মোবাইল ফোনে বহুত গণ্ডগোল কৰিছে। মোবাইল ফোনৰ কাৰণে গিৰিয়েক আৰু শাহুৱেকসকলৰ বহুত বেছি কষ্ট হৈছে। 10,000 টকাটো আৰু চবতে য'তে ত'তে খৰচ কৰি নিদিব। মোবাইল কিনিলেতো দিব নোৱাৰি, সেইটো ডাঙৰ কথা হ'ব। মোবাইল কোনো নিকিনিব। আজিকালি মোবাইলৰ বহুত গণ্ডগোল হৈছে, ফেচবুক, হোৱাটছআপ, কিবা কিবি গণ্ডগোল হৈ আজিকালি বহুত হাহাকাৰ। গিৰিয়েকবিলাকৰ বহুত কষ্ট হৈছেনে নাই? হৈছেনে নাই? শাহুৱেকবিলাকৰো কষ্ট হৈছে, বিচাৰি ফুৰিব লাগে ক'ত ক'ত থাকে, হয় নে নাই? ল'ৰা ছোৱালীক বিয়া পাতি দিয়াৰো আঁচনি আনিব চৰকাৰ। ল'ৰা ছোৱালী বিয়া পাতি দিবই থাকিল আৰু তাকো পাতি দিব লাগিব, কিবা উপায় ওলাই এখন স্কিম ওলাব লাগিব যে ল'ৰা ছোৱালীৰো বিয়া পাতিব পাৰি নেকি। ভাইটোক বিয়া পাতি দিব লাগিব, ভাইটোক বিয়া পাতি দিব লাগিব। ঠিক আছে। এয়া পলাশবাৰীৰ দৃশ্য।
পলাশবাৰী সমষ্টিত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ অলেখ অজস্ৰ সমৰ্থকৰ সন্মুখত সৰ্বানন্দ সোণোৱালৰ উদাত্ত ভাষণ কংগ্ৰেছে কৰা পাপৰ শাস্তি পাবই বুলি মন্তব্য কৰিলে সৰ্বানন্দ সোণোৱালে নিশ্চিতভাৱে কংগ্ৰেছে আজি শাস্তি পাইছে আৰু শাস্তি দিব 55 বছৰে তেখেতসকলে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ৰাজনীতিয়ে গোটেই ভাৰতবৰ্ষক তেখেতসকলে দুৰ্বল কৰিলে আৰু দুখীয়াৰ ধন আত্মসাৎ কৰিলে এই শাস্তিটো পাবই লাগিব মহাপাপ কৰিছে নহয় উল্লেখযোগ্য যে বিজেপিৰ প্ৰতিগৰাকী ৰথী মহাৰথী তেওঁলোকৰ উন্নয়নমূলক কাম কাজ জনতাৰ সন্মুখত দাঙি ধৰিছে এই মাৰাথন প্ৰচাৰৰ ফলাফল কি হ'ব সেয়া সময়তহে স্পষ্ট হ'ব ব্যুৰ' ৰিপৰ্ট DY 365